মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি তোমালোকক অষ্টম শ্ৰেণী গণিতৰ অনুশীলনী 11.2 আৰম্ভ কৰিম। এগৰাকী ছাত্ৰই কমেণ্ট কৰিছিলে যে 11.2 অনুশীলনীটো আৰম্ভ কৰিব লাগে। আজি মই অনুশীলনটোৰ 1, 2 আৰু 3 তিনিটা প্ৰশ্নৰ উত্তৰ কৰিম। তোমালোকক আগৰ ভিডিঅ'ত মই ঘনকৰ পৃষ্ঠকালি আৰু আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ বিষয়ে আলোচনা কৰিছিলোঁ, কিন্তু চাৰিবাৰৰ কালিৰ বিষয়ে আলোচনা কৰা হোৱা নাছিলে। তেতিয়াহ'লে চাৰিবাৰৰ কালিটো কি হ'ব তোমাক আকৌ বুজাই দিছোঁ। আয়তীয় ঘনকৰ পৃষ্ঠকালি বুলি কওঁতে এটা ঘনকৰ 6খন পিঠি থাকে, গতিকে ইয়াত 2 আছে, ইয়াত 2খন পিঠি 6খন পিঠি হ'ল। আৰু ঘনক বুলি ক'লে 6খন পিঠি সমান আকাৰৰ থাকে, 6খন পিঠি সমান আকাৰৰ, মানে 6টা বৰ্গ। গতিকে এটা বৰ্গকালি L² হ'লে 6টাৰ 6L² হ'ব। এতিয়া চাৰিবাৰৰ কালি বুলি ক'লে আমাৰ 6খন পিঠি তল আৰু ওপৰ 2খন পিঠি বাদ দিব লাগিব। এই 2খন পিঠি হ'ল 2LB, বাকী থাকিল ইয়াত 2BH আৰু 2LH, 2খন 4খন বেৰ। গতিকে আমি লিখিব পাৰোঁ চাৰিবাৰৰ কালি 2 × BH + LH, 2BH 2খন বেৰৰ কালি, 2LH আৰু 2খন বেৰৰ কালি, গতিকে 2 × 4খন বেৰৰ কালি সমান। এতিয়া কি হ'ব, 2 আমি Hটো যদি কমন লৈ লওঁ তেতিয়াহ'লে B + L থাকিব, সমান 2 এইটো B + Lটো সজাই লিখিলে L + B হ'ব, আৰু Hটো ইফালে লৈ গ'লে H হ'ব। 2L + B হৈছে পৰিসীমা। আমি আগতে পাইছিলোঁ পৰিসীমা পূৰণ H হ'ল উচ্চতা। গতিকে চাৰিবাৰৰ কালি বুলি ক'লে আমি বুজিম পৰিসীমা পূৰণ উচ্চতা। এতিয়া অনুশীলনী 11.2ৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, এটা ঘনকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 27 চেণ্টিমিটাৰ হ'লে ঘনকটোৰ পৃষ্ঠকালি কিমান? গতিকে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য দিয়া আছে আমাৰ 27 চেণ্টিমিটাৰ। প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান 27 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমাৰ বিচাৰিছে ঘনকৰ পৃষ্ঠকালি। এতেকে ঘনকৰ পৃষ্ঠকালি সমান আমাৰ সূত্ৰটো হ'ব, এইটো 6L² হ'ব। 6L² = 6 × এইটো দৈৰ্ঘ্য L হ'ব, এইটো L দি দিবা, L = 27, এইটো বৰ্গ চেণ্টিমিটাৰ হ'ব, বৰ্গ চেণ্টিমিটাৰ। 6 × 27² = 729 হ'ব। 27² that is 27 × 27 সমান 729, এইটো বৰ্গ চেণ্টিমিটাৰ। ইয়াক 729 6ৰে পূৰণ কৰিলে 6 × 9 = 54 থাকিল 5, 6 × 2 = 12, 5 × 17 হাতী গ'ল 1, 6 × 7 = 42, 43 বৰ্গ চেণ্টিমিটাৰ। এইটো হৈছে আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। তাৰপিছত 2 নম্বৰটো আহিলে, এটা কোঠাৰ মজিয়াখনৰ পৰিসীমা 30 মিটাৰ আৰু কোঠাটোৰ উচ্চতা পৰিসীমাৰ 10/1 হ'লে কোঠাটোৰ চাৰিবাৰৰ কালি নিৰ্ণয় কৰা। মজিয়াখনৰ পৰিসীমা দিয়া আছে 30 মিটাৰ আৰু উচ্চতা হৈছে পৰিসীমাৰ 10/1। তেতিয়াহ'লে আমি লিখি লওঁ পৰিসীমা আমাৰ কিমান আছে, লিখি লওঁ। পৰিসীমা নাম্বাৰ 2, এইটো মজিয়াৰ পৰিসীমা, তাৰমানে আয়তীয় ঘনকৰ পৰিসীমা। মজিয়াৰ পৰিসীমা দিয়া আছে 30 মিটাৰ। এতিয়া
পৰিসীমাৰ সূত্ৰটো আমি ইয়াত পাইছোঁ 2 × L + B, গতিকে আমি লিখিব পাৰোঁ 2 × L + B = 30 মিটাৰ। তাৰপিছত উচ্চতা দিয়া আছে, উচ্চতা দিয়া আছে পৰিসীমাৰ 1/10, 10/1। গতিকে পৰিসীমা আছিল আমাৰ কিমান 30, হয় 30 পূৰণ 10/1 মিটাৰ। 10 30ত কেইবাৰ যাব, 3বাৰ যাব, 3 × 3 মিটাৰ হ'ল। এতিয়া আমাক কি বিচাৰিছে, কোঠাটোৰ 4 বেৰৰ কালি কিমান। এতেকে 4 বেৰৰ কালি সমান 4 বেৰৰ কালিৰ সূত্ৰ হৈছে 2 × L + B + H, 2 × L + B, 2 × L + B × H, প্লাছ নহয় × H হ'ব। 2 × L + B, 2 × L + এইটো হয় 2 × L + B মান 30 আছে, গতিকে ইয়াৰ পৰা 30 বহাই দিলোঁ আৰু Hৰ মান পাইছোঁ 3 মিটাৰ আছে, এইটো বৰ্গ মিটাৰ হ'ব। বৰ্গ মিটাৰ 3 × 3 কিমান হ'ব, 90 বৰ্গ মিটাৰ। এইটো হ'ল 2 নম্বৰ। এতিয়া আহিব 3 নম্বৰটো। আয়তীয় ঘনকেটাৰ মুঠ পৃষ্ঠকালি 50 বৰ্গ মিটাৰ আৰু 500 পৃষ্ঠৰ কালি 30 বৰ্গ মিটাৰ হ'লে ইয়াৰ ভূমি তলৰ কালি উলিওৱা। 500 পৃষ্ঠ মানে 4 বেৰৰ কালি হ'ব আৰু মুঠ পৃষ্ঠকালি হ'ল 6খন পিঠিৰ কালি। তেতিয়াহ'লে আমি 3 নম্বৰটো আছে ঘনকৰ পৃষ্ঠকালি। ঘনকৰ পৃষ্ঠকালি আছে 50 বৰ্গ মিটাৰ। 50 বৰ্গ মিটাৰ। 50 বৰ্গ মিটাৰ। তেতিয়াহ'লে ঘনকৰ পৃষ্ঠকালিৰ আমি সূত্ৰটো লিখিব পাৰোঁ 2LB + BH + LH = 50। তাৰপিছত দিয়া আছে আমাৰ পাৰ্শ্ব পৃষ্ঠৰ কালি, তাৰমানে পৃষ্ঠকালি দিয়া আছে কিমান আছে 30 বৰ্গ মিটাৰ। গতিকে এই পাৰ্শ্ব পৃষ্ঠৰ কালি যিটো আছে এইটো হৈছে 2 × BH + LH। তেতিয়াহ'লে আমি এতিয়া কি কৰিব পাৰোঁ, 2 × BH + LHৰ পৰিৱৰ্তে 30 বৰ্গ মিটাৰটো বহাই দিব পাৰোঁ। তেতিয়াহ'লে আমি এতিয়া লিখিব পাৰোঁ এনেকৈ 2LB + 2BH + 2LH = 50। এইটো হৈছে পাৰ্শ্ব পৃষ্ঠৰ কালি, বা 2LB + 2BH 2LH হৈছে পাৰ্শ্ব পৃষ্ঠৰ কালি কিমান আছে 30 = 50। তেতিয়া মানে কি হ'ব, এতিয়া 2LB = 50, 30 দিফালে গ'লে -30 হ'ব। Therefore LB = 50 পৰা 30 গ'লে 20 থাকিব, তলত থাকিব 2 সমান কিমান হ'ব, 2 20ত কেইবাৰ যাব, 10 বাৰ যাব। গতিকে LB হৈছে কি ভূমিৰ কালি। এতেকে ভূমিৰ তলৰ কালি ইয়াত দিছে, আমাৰ প্ৰশ্নটোত দিছে ভূমিৰ তলৰ কালি। ভূমিৰ তলৰ কালি সমান 10 বৰ্গ মিটাৰ। তো আজি তোমালোকৰ ভিডিঅ'টো ইমানতেই। তোমালোকে এইকেইটা প্ৰশ্ন উত্তৰ কৰাৰ লগতে তোমালোকৰ গণিতত উদাহৰণত 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ 3টা উদাহৰণৰ ইয়াৰ লগত সংগতি আছে, সম্পৰ্ক আছে। গতিকে তোমালোকে
এই তিনিটা প্ৰশ্ন উত্তৰৰ লগতে বাকী তোমালোকে গণিতৰ উদাহৰণৰ তিনিটাও তোমালোকে ভালকৈ বুজি লৈ পিছত বহীত প্ৰেক্টিছ কৰিবা। আশা কৰোঁ মই তোমালোকৰ ঘনকৰ পৃষ্ঠকালি, আয়তীয় ঘনকৰ পৃষ্ঠকালি আৰু চাৰিবেৰৰ কালিৰ বিষয়ে তোমালোকৰ কোনো আশা নাথাকিব। গতিকে ভিডিঅ'টো তোমালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰিবা আৰু আনৰ লগত শ্বেয়াৰ কৰিবা। ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিছোঁ। মই ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।